নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল গৰুকুটিৰ কৃষি প্ৰকল্পলৈ আৰু আট বাটতেই আবদ্ধ প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মী। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৰুকুটিত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। কেলেংকাৰীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। চিপাঝাৰৰ গৰুকুটিত উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ নেতা কৰ্মীক বাধা প্ৰদান কৰিছে বিজেপি কৰ্মীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। আট বাটতে আবদ্ধ প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মী। গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছিল গৰুকুটিৰ কৃষি প্ৰকল্পলৈ। গিৰগাঁও কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা গৰুকুটিৰ কৃষি প্ৰকল্পলৈ আৰু ৰাজপথতে আবদ্ধ হৈ পৰিছে যুৱ কংগ্ৰেছৰ সভাপতি, উপ সভাপতি সহ সাধাৰণ সম্পাদক হিমন্ত বিশ্ব শৰ্মা গবেক, পীযুষ হাজৰিকা গবেক ধনীৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। চিপাঝাৰত গৰুকুটিত আজি উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে। পৰৱৰ্তী খবৰটো হৈছে গৰুকুটিত কেঁচু খান্দোতে অজগৰ সাপ ওলাল। গৰু গাহৰি হিন্দু মুছলমান বাদ দি উন্নয়নৰ কথা কওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ পাকঘৰত কি বনে, কোনে কি খায় সেই কথা কৈ মূল ইছ্যু ডাইভাৰ্ট কৰিব নালাগে। গিৰগাঁও বিতৰ্কক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। আন এটা ডাঙৰ খবৰ হৈছে নিষিদ্ধ মাংসক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অভিযান অব্যাহত আছে। আজিৰ দিনটোত কেইবাখনো হোটেল, কেইবাখনো গো মাংস ব্যৱসায় কৰা দোকান আজি সম্পূৰ্ণৰূপে চিল কৰা হৈছে। জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ। ভাতৰ হোটেলৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ মাংস। ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে নিষিদ্ধ মাংস বিৰোধী অভিযান। ডাঙৰ খবৰ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে নিষিদ্ধ মাংস বিৰোধী অভিযান। ভাতৰ হোটেলৰ পৰা জব্দ কৰা হৈছে নিষিদ্ধ মাংস। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দীৰ্ঘদিনে ভাতৰ হোটেলত চলাই আহিছিল নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা। খাৰুপেটীয়াৰ বালুগাঁৱত অভিযান চলাই কেইবাখনো হোটেল জব্দ কৰিছে আৰু নিষিদ্ধ মাংস উদ্ধাৰ কৰিছে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নিষিদ্ধ মাংসৰ বেহাত জড়িত 4জনক আৰক্ষী আটক কৰিছে এই মুহূৰ্তত। ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে নিষিদ্ধ গো মাংস, নিষিদ্ধ মাংস বিৰোধী অভিযান। ভাতৰ হোটেল পৰ্যন্ত জব্দ কৰা হৈছে আৰু কেইবাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দীৰ্ঘদিনে ৰমৰমীয়া বেহা চলাই আহিছিল ভাতৰ হোটেলত নিষিদ্ধ মাংস। পৰৱৰ্তী খবৰটো হৈছে লাউড স্পিকাৰ নহয়, এবাৰ মোবাইলত বাজিব আজান। প্ৰতিগৰাকী মুছলমানলৈ বিনামূলীয়া আজান এপ দিয়া হৈছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ। মছজিদত লাউড স্পিকাৰ নহয়, এবাৰ মোবাইলতে বাজিব আজান। মছজিদত লাউড স্পিকাৰ নহয়, মোবাইলতে আজান বাজিব। প্ৰতিগৰাকী মুছলমানৰ মোবাইল ফোনত বাজি উঠিব আজান। দেশৰ কোটি কোটি মুছলমানলৈ ভাল খবৰ এই মুহূৰ্তত। মছজিদত যি সময়ত আজান দিয়া হ'ব সেই সময়তে মোবাইলতো বাজি উঠিব আজান। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লাউড স্পিকাৰক লৈ দেশৰ ভিন্ন প্ৰান্তত একাংশই আপত্তি কৰি থকাৰ সময়তে আহি গৈছে ভাল খবৰ। তামিলনাডুৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছে আজান এপ। সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই আজান এপটো। সম্পূৰ্ণ বিনামূলীয়া হ'ব আজান এপ। এটা গুৰুত্বপূৰ্ণ খবৰ। মছজিদৰ আজানৰ সৈতে ডাইৰেক্ট কানেক্ট থাকিব আজান এপটো। তামিলনাডুৰ 250টাতকৈও অধিক মছজিদৰ সৈতে সংযোগ আছে আজান এপ। তামিলনাডুৰ 250টাতকৈও অধিক মছজিদৰ সৈতে সংযোগ আছে এই আজান এপ। মুম্বাইতো ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে আজান এপে। মুম্বাইত লাউড স্পিকাৰত আজান দিয়া বন্ধ কৰাৰ পাছতে মছজিদসমূহে গ্ৰহণ কৰিছে সিদ্ধান্ত। মুম্বাইৰ বহু মছজিদে পঞ্জীয়ন কৰিছে এই এপত। লাউড স্পিকাৰ বন্ধ কৰাৰ পিছতেই মুম্বাইৰ মছজিদসমূহে আজানৰ বাবে ব্যৱহাৰ কৰিছে এই বিশেষ এপটো। সঠিক সময়তেই পোনপটীয়াকৈ আজান শুনা পাব মুছলমান লোকসকলে। এই এপৰ পঞ্জীয়নৰ বাবে কৰিব লাগিব আবেদন। নাম ঠিকনাৰ লগতে জমা দিব লাগিব আধাৰ কাৰ্ডো। এই বিশেষ আজান এপৰ জৰিয়তে কোনো লোকৰ
শান্তিও বিঘ্নিত নহব। আন এটা খবৰ হৈছে গ্ৰেপ্তাৰ হ'ব পুৰীৰ শংকৰাচাৰ্য। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গ্ৰেপ্তাৰ কৰা হ'ব পুৰীৰ শংকৰাচাৰ্য। থানাই ইতিমধ্যে এজাহাৰ দিছে ব্ৰাহ্মণ সমাজে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ব্ৰাহ্মণ সমাজক অপমান কৰি মহাবিপদত পৰিছে পুৰীৰ শংকৰাচাৰ্য। গ্ৰেপ্তাৰ হ'ব পাৰে পুৰীৰ শংকৰাচাৰ্য। থানাই এজাহাৰ দিছে ব্ৰাহ্মণ সমাজে। ব্ৰাহ্মণে গো মাংস খাই বুলি কটু মন্তব্য কৰিছিল পুৰীৰ শংকৰাচাৰ্যই। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰাচাৰ্য। জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ। এইবাৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাও হৈছে। শীঘ্ৰেই শংকৰাচাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা পৰৱৰ্তী সময়তেই আন্দোলনৰ হুংকাৰ ব্ৰাহ্মণ সমাজৰ। গ্ৰেপ্তাৰ হ'ব পাৰে পুৰীৰ শংকৰাচাৰ্য। আন এটা খবৰ হৈছে আমি ভাৰতীয় মুছলমান। ৱাকফৰ নামত ব্লেকমেইলিং নকৰিব। মছজিদ ঈদগাহৰ মাটি কেৱল মুছলমানৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৱাকফ আইনক লৈ পুনৰ গৰজ উঠিছে এবাৰ মুছলমান সমাজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধমক দিছে আছাদুদ্দিন ওৱেইছিয়ে। ৱাকফ আইন আনি মুছলমানৰ মছজিদ কাহিনীৰ সপোন পূৰণ নহ'ব বিজেপিৰ। আমি ভাৰতীয় মুছলমান, এয়া আমাৰ সম্পত্তি, এয়া আমাৰ অধিকাৰ। আমি মছজিদ এৰি নিদিওঁ। কোনো শক্তিয়ে আমাৰ পৰা কাঢ়ি নিব নোৱাৰে মছজিদ। একাংশই ভাবিছে ৱাকফ আইন আনি মুছলমান দুৰ্বল কৰিব পাৰিব, কিন্তু ভাৰতত এনে শক্তিৰ জন্মই হোৱা নাই যি শক্তিয়ে মুছলমানৰ অধিকাৰ কাহিনী মুছলমানক দুৰ্বল কৰিব। মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। কেৱল সিমানেই নহয়, আছাদুদ্দিন ওৱেইছিয়ে কৈছে অধিক শক্তিৰে মছজিদত নামাজ পঢ়িবলৈ ওলাই আহক মুছলমান ৰাইজ। আল্লাহৰ দুৱা লৈ আইনৰ শক্তিৰে যুঁজক বিজেপিৰ বিৰুদ্ধে নিজে দুৰ্বল হৈ থমকি পৰিব বিজেপি। এইদৰেই সাংসদ আছাদুদ্দিন ওৱেইছিয়ে জনসভাত ধমক দিছে বিজেপি চৰকাৰক। পৰৱৰ্তী ভাল খবৰ হৈছে পুনৰ প্ৰকাশ পাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন। এইবাৰ হাজাৰ যুৱক যুৱতীয়ে পাব চাকৰি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চাকৰি প্ৰত্যাশীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ৰাজ্যত পুনৰ ওলাব হাজাৰ চৰকাৰী চাকৰি। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিজ্ঞাপন প্ৰকাশ পাব। শীঘ্ৰেই প্ৰকাশ পাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন। নৱেম্বৰ মাহতেই এডিআৰিৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 10 অক্টোবৰত 40ৰ পৰা 50,000 যুৱক যুৱতীক দিয়া হ'ব এই নিযুক্তি। আৰু ইয়াৰ পাছতেই তৃতীয় চতুৰ্থ বৰ্গৰ বাবে এডিআৰি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। বছৰে ওলাব চৰকাৰী চাকৰি। ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ কথাও চিন্তা কৰক। মুছলমানৰ বিৰুদ্ধে একপক্ষীয় সিদ্ধান্ত নল'ব এইখন চৰকাৰে। মুছলমানৰ ওপৰত কৰা অন্যায় অত্যাচাৰ বন্ধ কৰক। মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে কৈছে যে দাড়ি টুপি লুঙি পিন্ধা মুছলমানক দেখিলেই টোপনি ভাঙে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদিতক মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁ কৈছে যে ইছ্যু ডাইভাৰ্ট কৰিবৰ বাবে বাৰে প্ৰতি মুছলমানক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনত মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব হ'ব ধৰিছে। বিজেপি চৰকাৰৰ দিনত মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব হ'ব ধৰিছে। মুছলমানৰ বিৰুদ্ধে একপক্ষীয়ভাৱে কাম কৰি গৈছে বিজেপি চৰকাৰে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিজেপি চৰকাৰৰ দিনত কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰা হৈছে। দাড়ি টুপি লুঙি পিন্ধা মুছলমানক দেখিলেই টোপনি ভাঙে বিজেপি চৰকাৰৰ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু আৰু মুছলমানক সমদৃষ্টিৰে চাওক। হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দুৰ মুখ্যমন্ত্ৰী নহয়, মুছলমানৰো মুখ্যমন্ত্ৰী। এটা সম্প্ৰদায়ক টাৰ্গেট কৰি ৰাজনৈতিক
দলে কেতিয়াও শাসনত থাকিব নোৱাৰে মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিকৰ দিনটোৰ আন এটা ডাঙৰ খবৰ আজি 1 জুলাই আজিৰ পৰা কেইবাটাও খাল খলনি কৰা হৈছে ৰাজ্যত আপোনাৰ পকেট পৰ্যন্ত খালি হোৱাৰ সম্ভাৱনা ৰেলৰ টিকটৰ পৰা আৰম্ভ কৰি এলপিজি গেছৰ পৰা আৰম্ভ কৰি এটিএম লৈকে 5টাকৈ ডাঙৰ খবৰ আছে আজি 1 জুলাই ৰেলৰ টিকটৰ পৰা এটিএম লৈকে ৰন্ধন গেছ লৈকে কেইবাটাও খাল খলনি কৰা হৈছে আপোনাৰ পকেট পৰ্যন্ত খালি হোৱাৰ সম্ভাৱনা ৰেলৰ ভাড়াৰ পৰা এটিএম লৈকে ৰেলৰ ভাড়াৰ পৰা এটিএমৰ টকা ধন উলিয়ালৈকে খলনি হৈছে নিয়ম আজিৰ পৰা বৃদ্ধি পাইছে ৰেলৰ টিকটৰ ভাড়া নন এসি ডবাত প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধি পাইছে ভাড়া এসি ডবাত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাইছে দীঘলীয়া যাত্ৰা কৰা যাত্ৰীৰ বাবে সহজ নহব ৰেল যাত্ৰা আজিৰ পৰা তৎকাল টিকট বুকিংৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি কৰা হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তত ভেৰিফাইড আধাৰ ব্যৱহাৰকাৰী সকলেহে তৎকাল টিকট বুকিং কৰিব পাৰিব 15 জুলাইৰ পৰা টিকট বুকিংৰ সময়ত অটিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে তৎকাল টিকট বুকিং কৰিব পাৰিব আজিৰ পৰা সহজ নহব এটিএমৰ পৰা নগদ ধন উলিওৱাটো আইচিআইচিআই বেংকৰ গ্ৰাহকৰ বাবে বেয়া খবৰ এতিয়াৰে পৰা ধন উলিওৱাটো হ'ব সীমিত আৰু ব্যয়বহুল মেট্ৰ চহৰত 3বাৰকৈ বিনামূলীয়া লেনদেন কৰিব পাৰিব ইয়াৰ পাছত প্ৰতি নগদ লেনদেনৰ বাবদ 23 টকা ভৰিব লাগিব নগদবিহীন লেনদেনত 8.50 টকা ভৰিব লাগিব নন মেট্ৰ চহৰত 5বাৰকৈ বিনামূলীয়া লেনদেন কৰিব পাৰিব আজিৰ পৰা দেখত হ্ৰাস পাইছে এলপিজিৰ মূল্য এলপিজিৰ নতুন মূল্যৰ তালিকা প্ৰকাশ পাইছে এলপিজি সিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি সাধাৰণ মানুহক সকাহ দিয়া হৈছে 19 কেজি কমাৰ্চিয়েল সিলিণ্ডাৰত 58 টকা 50 পইচাকৈ হ্ৰাস পাইছে পিছে 14 কেজি গৰুৱা সিলিণ্ডাৰৰ মূল্য কোনো পৰিৱৰ্তন হোৱা নাই